দুবেলা দুমুঠি খাই পৰিয়ালক ভৰণ পোষণ দিয়াৰ উদ্দেশ্যে উজনি অসমত কাম কৰিবলৈ থিতাপি লৈছে সেই সকলৰ পেটত আপোনালোকে লাত নামাৰিব। মই আহ্বান জনাইছোঁ, মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ, এইখন কলগাছিয়াৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনাইছোঁ যে আপোনালোকে আইন কেতিয়াও হাতত তুলি ল'ব নালাগে। সেইসকল মানুহে কাম কৰিবলৈ গৈছে, আপোনালোকৰ ভূমি দখল কৰিবলৈ যোৱা নাই, আপোনালোকৰ সম্পত্তিৰ ভাগ ল'বলৈ যোৱা নাই, আপোনালোকৰ শালীনতা নষ্ট কৰিবলৈ যোৱা নাই। তেখেতসকলৰ সাংবিধানিক অধিকাৰ আছে, এইখন দেশতে জন্মগ্ৰহণ কৰিছে। তেখেতসকলে উজনি অসমত যোৱা মিয়াসকলে বাংলাদেশৰ মাটি ফুটি অসমত জন্মগ্ৰহণ কৰা নাই। তেখেতসকলে ভাৰতীয় নাগৰিক, তেখেতসকলে অসমৰ অসমীয়া। এইখন অসমতে আমি জন্মগ্ৰহণ কৰিছোঁ, এইখন অসমতে আমাৰ কবৰস্থান হ'ব, এইখন অসমতে আমাৰ শেষ নিশ্বাস ত্যাগ কৰা হ'ব। অসমৰ মাতৃক আমি সকলোৱে ভাল পাওঁ, ইয়াত মিলা প্ৰীতি আমি থাকিব বিচাৰিছোঁ। উজনি অসমত এনেকৈ জুলুম অত্যাচাৰ কৰি তেখেতসকলক যাতে খেদি পঠিওৱা নহয় তাৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ৰচিদ মণ্ডলৰ দৰে অলঘট্য নেতাৰ কাৰণে আজি অসমত এনেকুৱা ধৰণৰ ঘটনাৰ উকমুকনিৰ সৃষ্টি যে নহ'ব বা এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা যে সংঘটিত নহ'ব তাৰ কোনো সন্দেহ নাই। গতিকে এতিয়া ৰাজনীতি কৰাৰ সময় নহয়, এতিয়া পলিটিকেল বা ৰাজনীতিক এৰি আমি আহ্বান জনাওঁ এটাই যে যিসকলে পেটৰ তাৰণাত উজনি অসমত মূৰৰ ঘাম মাটিত পেলাই বুকুৰ তেজ পানী কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ গৈ দুবেলা দুমুঠিৰ কাৰণে আজি তাতে থিতাপি লৈছে বা তাতে বসবাস কৰি আছে, তেখেতসকলৰ যাতে জীৱন আৰু সম্পত্তি সুনিশ্চিত হয় তাৰ কাৰণে আপুনি সকলোৱে ৰাজনীতি কৰক। কিন্তু এনেকুৱা ঘৃণনীয় উচতনিমূলক বক্তব্য দিয়াৰ সময় এতিয়া নহয়। এতিয়া কোনোবাৰ লেকচাৰ বা কোনোবাৰ বক্তব্য শুনিলেই যদি কোনোবাই ভাবে যে আমি ৰাইজৰ আগতে আমি জনপ্ৰিয় হ'ম, সেয়া এটা হাস্যকৰ কথা হ'ব। এতিয়া অসমত চলি থকা সাম্প্ৰতিক পৰিস্থিতিৰ মাজত অন্যতম ধৰ্ষণ কাণ্ডই জোকাৰি যোৱা পৰিস্থিতিৰ আলম লৈ যিসকলে গইনা লৈ উজনি অসমৰ মিয়াসকলক টাৰ্গেট কৰি খেদিবলৈ চেষ্টা কৰিছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে আইন কেতিয়াও হাতত তুলি লোৱাৰ কাৰণে চেষ্টা নকৰিব। আমাৰ কলগাছিয়াৰ স্থিত সমূহ সাংবাদিক বন্ধুলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এইকাৰণেই সংবাদমেল আয়োজন কৰিছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে নগাঁৱৰ ঢিঙত যি ধৰ্ষণ কাণ্ড সংঘটিত হ'ল, গোটেই ৰাজ্য জোকাৰি যোৱা সেই বিভীষিকাময় পৰিস্থিতিটো আমি অনুধাৱন কৰিছোঁ। আৰু ইতিমধ্যে তোফাজ্জল ইছলাম নামৰ দুৰ্বৃত্তজন পুলিচৰ কাষ্টডিৰ পৰা পলায়ন কৰিব লগা পৰিস্থিতিতেই পুখুৰীত জাপ দি মৃত্যুবৰণ কৰিছে। তাত আমাৰ ক'বলগীয়া একো নাই। ধৰ্ষণকাৰীয়ে হওক বা চুৰিকাণ্ড জড়িতই হওক বা কোনোবাই ক্ৰাইম কৰিলেই হ'ল বা কিবা অপৰাধজনিত কৰ্মকাণ্ড কৰিলে তাত কেতিয়াও জাত পাতৰ কথা আহিব নোৱাৰে, তাত ধৰ্মৰ কথা আহিব নোৱাৰে। যিয়ে ক্ৰাইম কৰে বা ধৰ্ষণ কৰে বা সমাজ বিৰোধী কাৰ্যকলাপ কৰে তেখেতসকলৰ কেতিয়াও জাতি নাই, ধৰ্ম নাই। কিন্তু দেখা গৈ আছে যে উক্ত ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি উজনি অসমৰ কিছুমান জাত্যাভিমানী চৰিত্ৰৰ দল সংগঠনে উইদিন 1 উইক এসপ্তাহ বান্ধি দিছে যে উজনি অসমৰ পৰা মিয়া যাব লাগে বা মিয়াক খেদিব লাগে। ইতিমধ্যে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি টিভিৰ স্ক্ৰীণত বা পৰ্টেল যোগে আমি জানিবলৈ পাইছোঁ যে উক্ত মিয়া ঘৰসমূহত যায় দাবী ধমকি দি অশ্লীল গালি গালাজ পাৰি ঘৰ এৰাৰ নিৰ্দেশ দিছে। এই ক্ষেত্ৰত মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কলগাছিয়া জিলা সমিতিৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ যে 83ৰ দৰে যাতে ৰাজপথ ৰাঙলী কৰা পুনৰ সেই দৃশ্যপট আকৌ যাতে 2024 চনত তেনেকুৱা উকমুকনিৰ সৃষ্টি নহয়। মই মাননীয় ডিজিপি ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, উজনি অসমত যদি কাম কৰিবলৈ যোৱা মূৰৰ ঘাম মাটিত পেলাই বুকুৰ তেজ পানী কৰি যিসকল নিচলা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সেই দুখীয়াসকলক যদি পেটত লাত মৰা হয় তেনেহ'লে কিন্তু ইয়াৰ পৰিস্থিতি কিন্তু চৰকাৰ ভুগিব লাগিব, ইয়াৰ কাৰণে সম্পূৰ্ণভাৱে দায়ী হ'ব লাগিব। মই এই চেগতে এটা কথা ক'ব বিচাৰি আছোঁ, শিৱসাগৰৰ পৰাই উক্ত খেদা আন্দোলন কাৰ্যসূচী আৰম্ভ হৈ আছে।
শিৱসাগৰৰ জনদৰদী নেতা অখিল গগৈ ডাঙৰীয়া আজি ক'ত সেই মানৱ দৰদী নেতা কলৈ গ'ল? আজি এতিয়ালৈকে বিবৃতিযোগে সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই কিন্তু এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দেখা আমি পোৱা নাই। গতিকে মই তেখেতক বিৰুদ্ধে মই এটা কথাই ক'ব বিচাৰিছোঁ, যেতিয়া নিৰ্বাচন আহে আৰু কিছুমান মানে ঠাইত যায় ডাঙৰ ডাঙৰ বক্তব্য প্ৰদান কৰিবলৈ আমি দেখা পাওঁ। মই ভাবোঁ এনেকুৱা ফুলজাৰি ৰাজনীতিক উদ্দেশ্য প্ৰণোদিত বক্তব্যৰ কেতিয়া কোনো মূল্য নাই। মই ক'ব বিচাৰিছোঁ উজনি অসমত খাটি খোৱা সেই মিয়াসকলৰ আজি মানে পৰিস্থিতিৰ পিনে লক্ষ্য কৰি মই সেইসকল জাত্যাভিমানী যিসকল নেতা আছে মানে উশৃংখল আজি শৃংখল চলিয়াৰ পৰা আৰম্ভ কৰি যিমান দল সংগঠনৰ নেতা আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যে আপোনালোকে যদি পাৰে সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰ ভাঙিবলৈ যাওক, কেতিয়াও নোৱাৰিব। আজি দিন হাজিৰা কৰা মানুহখিনিৰ ঘৰত আপোনালোকে আক্ৰমণ কৰিবলৈ গৈ আছে। আইন কেতিয়া হাতত তুলি নল'ব। এতিয়া আৰু সেই 83 মানে তাহানিৰ যুগ নাই। এতিয়া 2024 চন প্ৰশাসন ব্যৱস্থা কটকটীয়া থকাৰ পিছত এটা হস্তম চৰকাৰ থকাৰ পিছত এনেকৈ মানে দিন দুপৰতে আজি মানে টালি টাপুলি মানে বান্ধি বা ঘৰ এৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এতিয়ালৈকে চৰকাৰে কিন্তু সেই মানে দল সংগঠনৰ মুৰব্বীসকলক কিন্তু গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হোৱা নাই বা প্ৰশাসনৰ পৰা মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ সন্দেহ হৈ আছে। আমি এতিয়া এটা সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে উক্ত ঘটনা আজি সংগঠিত উজনি অসমত যিসকল মানে দল সংগঠনৰ নেতাসকলে কৰি আছে ইয়াত চৰকাৰে পৰোক্ষভাৱে হ'লেও জড়িত আছে। অসমৰ প্ৰশাসন আমি সন্দেহ কৰি আছোঁ প্ৰশাসনো জড়িত আছে। নহ'লে আজি দিন দুপৰতে আজি ঘৰ এৰাৰ নিৰ্দেশ দিছে সেই নিচলান আজি সেই গৰীব মানুহসকলক আৰু দৰিদ্ৰৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহখিনিক আজি মানে কি অপৰাধ তেখেতসকলে নিজৰ পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ উদ্দেশ্যে সেইসকল মানুহৰ আজি পেটত আজি লাত মাৰি আছে। গতিকে মই ক'ব বিচাৰি আছোঁ যে এনেকুৱা ধৰণৰ ডিভাইড এণ্ড ৰুল পলিচি কৰি হিন্দু আৰু মুছলমানৰ নামত ভাগ ৰাজনীতি বন্ধ কৰি আমি হিন্দু মুছলমান আগতো মিলা প্ৰীতিৰে আছিলোঁ, বৰ্তমানো আছোঁ, অদূৰ ভৱিষ্যতো আমি মিলা প্ৰীতিৰে থাকিম। কিন্তু আজি ৰাজনৈতিকভাৱে মই ভাবোঁ যে 2026 চনত পুনৰবাৰ বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হ'ব পাৰে না নাই এই কাৰণে এটা সন্দেহ থকাৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি হিন্দু মুছলমানৰ নামত এটা ভাগ বতৰা ৰাজনীতি কৰি আছে আৰু ধৰ্ষণৰ কাণ্ডৰ গইনালৈ আজি মানে তোফাজ্জল হুছেইনৰ মৃত্যু হৈছে আমাৰ ক'বলগীয়া একো নাই। হয়তো নদীত বা পুখুৰীত জাপ দি মৰিছে আমাৰ ক'বলগীয়া একো নাই। কিন্তু তোফাজ্জলৰ পিছত আজি বিশ্বজিৎ দাস আজি মানে ধৰ্ষণ কৰিলে, নাবালিকাক ধৰ্ষণ কৰিলে, তিনিচুকীয়াত ৰমেন হালৈ ধৰ্ষণ কৰিলে আৰু আপোনাৰ মানে গুৱাহাটীতো হালৈ নামৰ উপাধিৰে এজন ধৰ্ষণ কৰিলে আৰু মানে মন্দিৰৰ পূজাৰীয়ে আজি মানে এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰিছে। আজি পোহৰলৈ আহিছে সেইসকল মানে ব্যক্তিক আজি কিয় এনকাউণ্টাৰ কৰা নহ'ল, সেইসকল ব্যক্তিৰ ঘৰত কিয় বুলডোজাৰ চলোৱা নহ'ল, সেইসকল ব্যক্তিৰ বিৰুদ্ধে আজি অসমৰ ৰাইজ কিয় ওলাই নাহিলে। তোফাজ্জল হুছেইন যেতিয়া মানে ধৰ্ষণ কৰাৰ অভিযোগ যেতিয়া মানে গোটেই অসমত সমগ্ৰ অসমত বিয়পি পৰাৰ লগে লগে মাদ্ৰাছাৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উজনি নামনি অসমৰ সৰ্বত্ৰে অসমৰ সচেতন মুছলমান ৰাইজে কিন্তু ৰাজপথত আজি ওলাই আহি প্ৰতিবাদ কৰিছে। কালপিটৰ বিৰুদ্ধে, ধৰ্ষণকাৰীৰ বিৰুদ্ধে আজি মানে চৰকাৰক আহ্বান জনাইছিলোঁ, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে আহ্বান জনাইছিলোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইখন অসমৰ মানচিত্ৰত আমি দেখিবলৈ পাইছোঁ মানে আজি মানে বিভিন্ন উপাধিৰে মই নাম ক'ব বিচৰা নাই, কেৱল মাত্ৰ এটা উদাহৰণ দিছোঁ যে বিশ্বজিৎ দাসৰ পৰা আৰম্ভ কৰি ৰমেন হালৈ আৰম্ভ কৰি মন্দিৰৰ পূজাৰীৰ পৰা আৰম্ভ কৰি আজি সেইসকলক কিন্তু আজি আমি জাত পাতৰ ওপৰত আমি নিৰূপণ কৰিব বিচৰা নাই। তেখেতসকলক আমি ধৰ্মৰ ভিত্তিত আজি আমি বিচাৰ কৰিব যোৱা নাই। আমাৰ এটাই কথা, ধৰ্ষণকাৰীৰ বা দেশদ্ৰোহী বা সমাজ বিৰোধী কৰ্মকাণ্ড যোনেই নকৰক কিয় তেখেতসকলৰ কোনো জাত নাই, তেখেতসকলৰ কোনো বৰণ নাই, তেখেতসকলৰ কোনো ধৰ্ম নাই। গতিকে মই ভাবোঁ যে আইনী ব্যৱস্থাত যাতে কোনো সুৰুঙাৰ কোনো যাতে বাচি যাব নোৱাৰে। কিন্তু মই সদৌ শাখাত মই আহ্বান জনাইছোঁ, কলগাছিয়াৰ পবিত্ৰ ভূমিৰ পৰা মই এটাই আহ্বান জনাব বিচাৰিছোঁ, উজনি অসমত যিসকলে মূৰৰ ঘাম মাটিত পেলাই বুকুৰ তেজ পানী কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ কাৰণে আজি জীৱিকা নিৰ্বাহ কৰাৰ কাৰণে তাতে থিতাপি লৈছে, সেইসকল মানে দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু সেইসকল নিচলা গৰীব পৰিয়ালৰ মানে যাতে পেটত লাত মৰা নহয়
সেইটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানৱতাৰ খাতিৰত হ'লেও অসমৰ মাননীয় DGP ডাঙৰীয়া আপুনি প্ৰশাসনৰ প্ৰতি অসমৰ আইন শৃংখলা আপুনি মানে সঠিক পথত নিৰূপণ কৰিব বুলি আশা ৰাখিছোঁ, যাতে সেই 83ৰ পুনৰাবৃত্তি ৰাজপথ ৰাঙলী কৰাৰ দৃশ্যপট যাতে অসমত পুনৰবাৰ প্ৰত্যাৱৰ্তন নহয়, পুনৰবাৰ যাতে সেই উকমুকনিৰ সৃষ্টি নহয়, পুনৰবাৰ যাতে সেই জুইৰ লেলিখান শিকাই অসমত যাতে আগচি নধৰে, তাৰ কাৰণে প্ৰশাসনক সষ্টম হ'বলৈ আৰু প্ৰশাসনক কঠোৰৰ পৰা কঠোৰতম মানে আইনী ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনাইছোঁ। আৰু লগতে মই ক'ব বিচাৰিছোঁ, উজনি অসমত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, শৃংখল চৰিহাৰ উচতনিমূলক বক্তব্য কেৱল আজিয়ে নহয়, বহুদিনৰ পৰাই মিয়াক টাৰ্গেট কৰি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি বহুতো উশৃংখল পৰিৱেশ সৃষ্টি কৰি তেখেতে বহুতো মানে আজি মানৱ বিৰোধী কাৰ্যকলাপ চলাই উশৃংখল পৰিৱেশৰ সৃষ্টি কৰি তেখেতে মানে উচতনিমূলক বক্তব্য প্ৰকাশ কৰিছে। মই ভাবোঁ উজনি অসমৰ সেই মানে ঘটনাক কেন্দ্ৰ কৰি মিয়াখাদা আন্দোলনৰ পৰা কেন্দ্ৰ কৰি সেইটোলৈ যদি কোনো ধৰণৰ মানে কোনো উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়, তাত যদি কোনো ঘটনা এৰাইজ কৰে, তাতে যদি কোনো আইন বিসংগতিপূৰ্ণ কোনো ঘটনা হয়, কোনো ব্যক্তিৰ যদি উক্ত ঘটনা কেন্দ্ৰ কৰি কোনো ব্যক্তিৰ যদি অকাল মৃত্যুক সাৱটি ল'ব লগা হয়, তেতিয়াহ'লে ইয়াৰ কাৰণে কিন্তু শৃংখল চৰিহাই কিন্তু দায়ী থাকিব, অসম চৰকাৰে দায়ী থাকিব লাগিব, ইয়াৰ কাৰণে কিন্তু প্ৰশাসন বিভাগে দায়ী থাকিব লাগিব। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে সেই মানে নিচলা গৰীব শ্ৰেণীৰ মানুহে যিসকলে কাম কৰিবলৈ গৈছে, তেখেতসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব কিন্তু অসম চৰকাৰৰ আছে। ইয়াত কিন্তু খাৰু পিন্ধি বহি থাকিলে নহ'ব। গোটেই ভাৰতবৰ্ষৰ ৰাইজে কিন্তু অসমত হৈ থকা যিসমূহ ঘটনা বা দৃশ্যপট আজি উপলব্ধ হৈ আছে, সেইসমূহ কিন্তু গোটেই ভাৰতবৰ্ষৰ ৰাইজে কিন্তু চাব, ইয়াত কিন্তু নিৰীক্ষণ কৰিব। কোনেও যাতে আইন হাতত তুলি লৈ 2024 চনত অসম শক্তিশালী চৰকাৰ আছে, প্ৰশাসন মানে ব্যৱস্থা কটকটীয়া থকাৰ পিছতো কিয় আজি এসপ্তাহৰ ভিতৰত ঘৰ এৰিব লাগে, এসপ্তাহৰ ভিতৰতে উজনি অসমৰ পৰা মিয়া মানে ঘৰ এৰিব লাগে, এই সংকাৰ দিয়াত বুকুত কাৰ ইমান কলিজা আছে যে এনেকুৱা ধৰণৰ সাহস থাকিব পাৰে যে এসপ্তাহৰ ভিতৰত মিয়াক খেদিব লাগে। মই ভাবোঁ যে ল ইজ নট এ পাৰ্চনেলি কাইণ্ড অফ মেন, আইন কাৰো পৈতৃক সম্পত্তি নহয়, আইন কাৰো বাবাৰ সম্পত্তি নহয়, আইন সকলোৰে বাবে সমান। গতিকে চৰকাৰে তথা প্ৰশাসনে যাতে সমদৃষ্টিত সমন্যায় সমমৰ্যাদা দিয়াৰ কাৰণে জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ কাৰণে ব্যৰ্থ নহয়, ইয়াৰ কাৰণে পৰিস্থিতি উদ্ভৱ হ'বলৈ সম্পূৰ্ণভাৱে চৰকাৰ দায়ী থাকিব। এই কথা আমি কলগাছিয়া জিলা অঞ্চলৰ পৰা ব্যক্ত কৰিলোঁ। এইটো আমি এটা কথাই মানে সন্দেহ কৰিছোঁ, যিহেতু 2026 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত বিজেপিৰ হয়তো মানে ক্ষমতাত পুনৰবাৰ অধিষ্ঠিত হোৱাৰ কাৰণে কিবা শংকা আছে, কিবা ভয় আছে, যাৰ কাৰণে হিন্দু আৰু মুছলমানৰ নামত ডিভাইড এণ্ড ৰুল পলিচি কৰি পুনৰবাৰ যাতে হিন্দু মুছলমানৰ নাম লৈ চৰকাৰ গঠন কৰিব পাৰে, ইয়াৰ কাৰণে এটা সম্পূৰ্ণভাৱে ৰাজনৈতিক ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হৈ আছে, ৰাজনৈতিকভাৱে ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈ আছে, যাৰ কাৰণে আজি মানে তুফাজ্জলে অপৰাধ কৰিছে, গোটেই মিয়া জনগোষ্ঠীয়ে অপৰাধ কৰা নাই, গোটেই মুছলমানে ইয়াত ক্ৰাইম কৰা নাই। আজি যদি মানে ৰমেন হালৈ বা বিশ্বজিৎ দাস অপৰাধ কৰিছে, তাৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু সেইবুলি বিশ্বজিৎ দাসৰ কাৰণে গোটেই হিন্দু সমাজ কলুষিত হ'ব নালাগে, বা ৰমেন হালৈৰ কাৰণে গোটেই হিন্দু সমাজ মানে দায়ী হ'ব নালাগে। এইকাৰণে আমি কৈছোঁ যে কোনো মানে সন্ত্ৰাসবাদীৰ ধৰ্ম নাই, সন্ত্ৰাসবাদীৰ জাত নাই, সন্ত্ৰাসবাদীৰ আকাৰ নাই। গতিকে যিয়ে ক্ৰাইম কৰিব, অপৰাধ কৰিব, সমান্তৰালভাৱে মানে আইনী ব্যৱস্থা কৰি মুকলি আকাশৰ তলত ফাঁচি কাঠত ওলমাই দিয়ক, আমাৰ ক'বলগীয়া একো নাই। আমাৰ এটাই কথা যে 2026 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব, বিজেপিত পুনৰবাৰ ক্ষমতাত অহাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে অসমত এটা ডিভাইড এণ্ড ৰুল পলিচি কৰি আমাৰ হিন্দু মুছলমানৰ সাতাম পুৰুষীয়া ঐক্য সংহতি বিনষ্ট কৰি পতাঘাত কৰি পুনৰবাৰ যাতে ক্ষমতাত অধিষ্ঠিত হ'ব পাৰে, মানে এইটোৱে এটা সম্পূৰ্ণভাৱে পলিটিকেল মানে এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰা হৈছে, এইটো আমাৰ সন্দেহ হৈ আছে। সংবাদমেলৰ জৰিয়তে মিয়াক উজনিৰ পৰা কোনেও খেতিপথ কৰিব নোৱাৰে, চেলেঞ্জ কৰিছিল। আৰু চেলেঞ্জ কৰাৰ পৰিপ্ৰেক্ষিতত উজনিৰ যি বিশিষ্ট দলসমূহ আছে, সেই দলসমূহে যোৱা ৰাতি কিছুমান ধৰ্মীয় সংখ্যালঘু মিয়া মানুহক উঠুৱাই আনি
আঁঠুকৰাই শাস্তি প্ৰদান কৰি আছে আৰু অতি সোনকালে উজনি অসম ত্যাগ কৰিবলৈ কৈ আছে। চাওক, আব্দুর রশিদ মণ্ডল হৈছে এটা ৰাজনীতিবিদ, তেখেতে বিধায়ক, কিন্তু তেখেতে যিটো কথা কৈছে ভাবিছে এই কথাষাৰ কোৱাৰ পিছতে মোক সমষ্টিবাসী ৰাইজ, অসমৰ ৰাইজে মোক মূৰত তুলি নাচিব, কিন্তু আচলতে মূৰত মাল নাই। মোৰ সন্দেহ হৈ আছে আব্দুর রশিদ মণ্ডলৰ মূৰত মাল নাই, তেখেতক আচলতে নিয়মমতে চিকিৎসাৰ প্ৰয়োজন আছে। এই মুহূৰ্তত ৰিগাৰ্ডিং চিটুৱেশ্যন ইন আসাম, অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজত অন্যতম ভয়াৱহ হিচাপে পৰিস্থিতি বিৰাজ কৰি আছে। মই চেলেঞ্জ কৰিব বিচৰা নাই, মই আহ্বান জনাইছোঁ উজনি অসমৰ যিসমূহ সংগঠন আছে, যিসকল জাত্যাভিমানী চৰিত্ৰৰ মানুহ আছে, যিসকল সংগঠনৰ দায়িত্বত অধিষ্ঠিত হৈ আছে, নিয়োজিত হৈ আছে, তেখেতসকলক আহ্বান জনাইছোঁ যদি আপোনালোকে পাৰে যিসকল এৰিষ্টক্ৰেট বা আভিজাত্য পৰিয়ালৰ মানুহ আছে তেখেতসকলক খেদিয়ে পঠোৱা কোনো কথা নাই, কিন্তু আপোনালোকে নোৱাৰিব। এই মানে দুবেলা দুমুঠি খাই পৰিয়ালক ভৰণ পোষণ দিয়াৰ উদ্দেশ্যে উজনি অসমত কাম কৰিবলৈ থিতাপি লৈছে সেইসকলৰ পেটত আপোনালোকে লাত নামাৰিব। মই আহ্বান জনাইছোঁ, মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ, এইখন কলগাছিয়াৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে মই আহ্বান জনাইছোঁ যে আপোনালোকে আইন কেতিয়াও হাতত তুলি ল'ব নালাগে। সেইসকল মানুহে কাম কৰিবলৈ গৈছে, আপোনালোকৰ ভূমি দখল কৰিবলৈ যোৱা নাই, আপোনালোকৰ সম্পত্তিৰ ভাগ ল'বলৈ যোৱা নাই, আপোনালোকৰ শালীনতা নষ্ট কৰিবলৈ যোৱা নাই। তেখেতসকলৰ সাংবিধানিক অধিকাৰ আছে, এইখন দেশতে জন্মগ্ৰহণ কৰিছে। তেখেতসকলে উজনি অসমত যোৱা মিয়াসকলে বাংলাদেশৰ মাটি ফুটি অসমত জন্মগ্ৰহণ কৰা নাই। তেখেতসকলে ভাৰতীয় নাগৰিক, তেখেতসকলে অসমৰ অসমীয়া। এইখন অসমতে আমি জন্মগ্ৰহণ কৰিছোঁ, এইখন অসমতে আমাৰ কবৰস্থান হ'ব, এইখন অসমতে আমাৰ শেষ নিশ্বাস ত্যাগ কৰা হ'ব। অসমৰ মাতৃক আমি সকলোৱে ভাল পাওঁ, ইয়াত মিলা প্ৰীতিৰে আমি থাকিব বিচাৰিছোঁ। উজনি অসমত এনেকৈ জুলুম অত্যাচাৰ কৰি তেখেতসকলক যাতে খেদি পঠিওৱা নহয় তাৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ৰচিদ মণ্ডলৰ দৰে অলঘট্য নেতাৰ কাৰণে আজি অসমত এনেকুৱা ধৰণৰ ঘটনাৰ উকমুকনিৰ সৃষ্টি যে নহ'ব বা এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা যে সংঘটিত নহ'ব তাৰ কোনো সন্দেহ নাই। গতিকে এতিয়া ৰাজনীতি কৰাৰ সময় নহয়, এতিয়া পলিটিকেল বা ৰাজনীতিক এৰি আমি আহ্বান জনাওঁ এটাই যে যিসকলে পেটৰ তাৰণাত উজনি অসমত মূৰৰ ঘাম মাটিত পেলাই বুকুৰ তেজ পানী কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ গৈ দুবেলা দুমুঠিৰ কাৰণে আজি তাতে থিতাপি লৈছে বা তাতে বসবাস কৰি আছে, তেখেতসকলৰ যাতে জীৱন আৰু সম্পত্তি সুনিশ্চিত হয় তাৰ কাৰণে আপোনালোকে সকলোৱে ৰাজনীতি কৰক। কিন্তু এনেকুৱা ঘৃণনীয় উচতনিমূলক বক্তব্য দিয়াৰ সময় এতিয়া নহয়। এতিয়া কোনোবাৰ লেকচাৰ বা কোনোবাৰ বক্তব্য শুনিলেই যদি কোনোবাই ভাবে যে আমি ৰাইজৰ আগতে আমি জনপ্ৰিয় হ'ম, সেয়া এটা হাস্যকৰ কথা হ'ব। এতিয়া অসমত চলি থকা সাম্প্ৰতিক পৰিস্থিতিৰ মাজত অন্যতম ধৰ্ষণ কাণ্ডই জোকাৰি যোৱা পৰিস্থিতিৰ আলম লৈ যিসকলে গইনা লৈ উজনি অসমৰ মিয়াসকলক টাৰ্গেট কৰি খেদিবলৈ চেষ্টা কৰিছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আইন কেতিয়াও হাতত তুলি লোৱাৰ কাৰণে চেষ্টা নকৰিব। আপোনালোকে পুনৰবাৰ যাতে 83ৰ দৰে আন্দোলন আৰু পুনৰাবৃত্তি অসমত যাতে সংঘটিত নকৰে, কাৰণ এতিয়া এখন শক্তিশালী চৰকাৰ আছে, শক্তিশালী প্ৰশাসন আছে। প্ৰশাসনে নিশ্চিতভাৱে যিসকলে এই উক্ত কাণ্ডত জড়িত হৈ আছে তেখেতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি বা গ্ৰেপ্তাৰ নকৰিলে অহা দিনত কিন্তু অসমৰ আইন শৃংখলা পৰিস্থিতি যে এনেকুৱা ভয়াৱহ পৰিস্থিতি হ'ব ইয়াত কিন্তু কোনো সন্দেহ নাই।